নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হাঁহক কি ঔষধ দিম আপোনালোকক দেখুৱাই দিওঁ। আজি হাঁহক মই অষ্টবেট দিম, এইটো কেলচিয়ামৰ কাৰণে হয়, আৰু এচিজেট দিম। আপোনালোকে চাওক, এচিজেট এইটো লেঙেৰা বা কোনো ধৰণৰ বেমাৰ যদি থাকে তেতিয়াহ'লে এইটো এচিজেট খোৱালে তাৰ লগে লগে ঠিক হৈ যায়। তো এইটো মই যিখিনি পৰিমাণ দিব লাগে মই দি যাম। তাৰপিছত দিম আপোনালোকক দেখুৱাই দিওঁ লেগজিন পাউডাৰ। লেগজিন পাউডাৰটো মই পানীত মিহলাই দিম, আৰু কিমানখিনি হাঁহৰ পোৱালি আছে সেইটো হিচাপত আপোনালোকে লেগজিন পাউডাৰটো দিব লাগিব। এতিয়া আহক কেনেকৈ লেগজিন পাউডাৰটো দিব লাগে মই আপোনালোকক দেখুৱাই দিওঁ। এয়া আপোনাৰ হাঁহৰ পোৱালি যিমানখিনি আছে সেইটো হিচাপত আপুনি দিব। যদি আপোনাৰ 100টা হাঁহৰ পোৱালি আছে তেতিয়াহ'লে আপুনি 5 গ্ৰাম বা 10 গ্ৰাম এনেকৈ দিব লাগে। গতিকে মোৰ হাঁহৰ পোৱালি দুটা ভাগত ভগাই দিছোঁ, ডাঙৰ 30টা এটা ছাইডত আৰু সৰুবিলাক 60টা আছে। তো 60টা সৰু পোৱালি মই এটা বেলেগ ছাইডত থৈ দিছোঁ। তাৰপিছত এচিজেট আপোনালোকে কিমানখিনি পৰিমাণ দিব সেইটো আপোনালোকে চাই লওক। যদি আপোনাৰ হাঁহৰ পোৱালি আছে সেইটো হিচাপত আপোনালোকে এচিজেট দিব। 100টা হাঁহৰ পোৱালিক আপুনি 10 মিলিগ্ৰাম দিব লাগে, তো আপুনি দিব। তাৰপিছত অষ্টবেটটো আপোনালোকে কেলচিয়ামৰ কাৰণে দিব লাগে। তো অষ্টবেট আপোনালোকৰ হাঁহৰ পোৱালি বা হাঁহ কিমানটা আছে সেইটো হিচাপত আপোনালোকে অষ্টবেটটো দিব। কাৰণ অষ্টবেট যদি এতিয়া বেছি দিয়ে গৰমৰ দিন হয় তো অলপ অসুবিধা হ'ব পাৰে। তাৰপিছত আপোনালোকে ধুনীয়াকৈ পানীটো মিহলাই দিব। ইয়াত মই দিলোঁ লেগজিন পাউডাৰ, অষ্টবেট আৰু এচিজেট, এই তিনিটা দিলোঁ। এচিজেটত কি থাকে মই আপোনালোকক কৈ দিওঁ। ভিটামিন এ থাকে, ভিটামিন বি থাকে, ভিটামিন B12 থাকে, ভিটামিন ডি থাকে, এনেকুৱা ধৰণৰ বহুত ভিটামিন এচিজেটত থাকে। তো এচিজেট বহুত উপকাৰী হয়। তো পানীখিনি মিহলোৱা হোৱাৰ পিছত মই এই পানীখিনি এইটো ধানৰ মল হয়, আৰু ধানৰ মলত ধুনীয়াকৈ মিহলাই দি পানী দিয়াৰ পিছত ধুনীয়াকৈ মিহলাই দিব লাগিব, আৰু মিহলাই দিয়াৰ পিছতহে মই হাঁহবিলাকক দিব পাৰিম। তো আপোনালোকে এনেকৈ ধুনীয়াকৈ মিহলাই ল'ব, আৰু মিহলাই লোৱাৰ পিছত আপোনালোকে হাঁহক দিব। তো অলৰেডি মোৰ দানা মিহলাই হৈ গ'ল, আৰু দানাবিলাক হাঁহক দিয়াৰ পিছত হাঁহে খুব ধুনীয়াকৈ দানাবোৰ খাইছে। আৰু হাঁহৰ পোৱালিবিলাক আপোনালোকে চাওক, ধুনীয়াকৈ খোৱাৰ পিছত ইফালে সিফালে বহি আছে। কিছুমানে পেটটো ভৰি গ'ল কাৰণে বেলেগ ছাইডত যাই থিয় দি আছে। তো এয়া মোৰ হাঁহৰ পোৱালি, আৰু ডাঙৰবিলাক মই বাহিৰত থৈছোঁ। এইটো আমাৰ তামোল বাগান আছে, তামোল বাগানৰ ওচৰত থৈ দিছোঁ। আৰু এটা দুখৰ বিষয় আপোনালোকক জনাওঁ, কালি মই নদীত লৈ গৈছিলোঁ হাঁহৰ পোৱালি গা ধোৱাৰ কাৰণে। তো কালি ৰাতি মানে ৰ'দ আছিলে, ৰ'দ থকা সময়ত মই গা ধুব দিছিলোঁ। যেতিয়া মানে ৰ'দটো শেষ হৈ গ'ল, গা ধুই যেতিয়া নদীৰ পৰা উঠিল, ৰ'দটো শেষ হৈ গ'ল আৰু বৰষুণৰ মৌচম হৈ গ'ল, আৰু সেইটো হিচাপত মোৰ পোৱালিবিলাকৰ নিজৰ গাটো শুকাব পৰা নাই, আৰু সেইটোৰ ফলত মোৰ পোৱালি 3টা ৰাতি মৰ্টেলিটি হৈ গ'ল। তো তাৰপিছত আহক আপোনালোকক দেখুৱাই দিওঁ মোৰ ডাঙৰ হাঁহৰ পোৱালি। এয়া আপোনালোকে চাই আছে মোৰ ডাঙৰ হাঁহৰ পোৱালিবিলাক। ইয়াত প্ৰায় 30টা হাঁহ আছে, পুৰা ডাঙৰ, 1.5 কেজিমান হৈছে। ইয়াত মই 30টা এৰি দিছোঁ। সিহঁতে নিজে নিজে ঘূৰি ঘূৰি খাই থাকে, আৰু সময়ে সময়ে মই সিহঁতক ধুনীয়াকৈ আদাৰ দি থাকোঁ। তো 30টা মই মোৰ তামোল বাগানৰ ইয়াত দিছোঁ, ইয়াতে খাই থাকে। কেতিয়াবা পথাৰতো পঠুৱাই দিওঁ, কাৰণ বৰষুণৰ পানী বৰ্তমান আছে, আৰু ডাঙৰ হাঁহক বৰষুণৰ পানীয়ে কোনো বেমাৰ ধৰাব নোৱাৰে, তাৰ কাৰণে দিছোঁ। আৰু সৰু যেইকেইটা আপোনালোকে আগত চালে সেইবিলাক মই পানীত বেছি নেৰোঁ। কালি মই পানীত লৈছিলোঁ, আৰু কালি পানী লোৱাৰ ফলতহে মোৰ 3টা হাঁহৰ পোৱালিৰ মৃত্যু হ'ল। তো আপোনালোকে দেখা পালে 3টা হাঁহৰ পোৱালিৰ মৃত্যু হৈছে। আৰু এইটো মৃত্যু হোৱাৰ কাৰণ মই পানীত লৈ গৈছিলোঁ, বহুত ঠাণ্ডা লাগিছিল, কালি ৰ'দ দিছিল, সেইকাৰণে মই ওলাই লৈ গৈছিলোঁ গা ধোৱাৰ কাৰণে। কিন্তু যেতিয়া গা ধোৱা হৈ গ'ল, অট'মেটিক ৰ'দটো গায়ব হৈ গ'ল, আৰু ঠাণ্ডা থকাৰ কাৰণে বৰষুণ ভাৱ হৈ গ'ল, মৌচমটো চেঞ্জ হৈ গ'ল। তাৰপিছত মানে হাঁহৰ শৰীৰটো নিজে শুকাব নোৱাৰিলে, ঠাণ্ডাতে 3খন মৰি গ'ল। তো এয়া আছিল মোৰ আজি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, চেনেলটো শ্বেয়াৰ কৰিব। ধন্যবাদ আপোনালোকক।